আমিনগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ ভূমিহীন লোকক মাটিৰ পট্টা বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ 881 গৰাকী ভূমিহীন লোকক প্ৰদান কৰে মাটিৰ পট্টা। মিনি বাংলাদেশত পৰিণত হৈছে কোচ জনজাতীয় লোকৰ অধ্যুষিত গোৱালপাৰা জিলা। বাংলাদেশী মূলৰ লোকে গ্ৰাস কৰিছে গোৱালপাৰাৰ ভৌগোলিক পৰিসৰ। অবিভক্ত গোৱালপাৰা খিলঞ্জীয়া ভূমি ৰক্ষাৰ হকে চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন। কোচ জনজাতিয়ে কেৱল কোচ জনজাতিৰ লোককহে বিক্ৰী কৰিব মাটি। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি বিধায়ক ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতা, সাংসদ বিজুলী কলিতা মেধি, সাংসদ দিলীপ শইকীয়া দিগন্ত কলিতা আৰু কামৰূপ জিলাৰ আয়ুক্ত কৃতি জল্লি উপস্থিত থাকে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। বসুন্ধৰা 3 সময়ছোৱাত অসমত যিমান নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান আদি আছে তেওঁলোকৰ বহুতৰে নিজৰ নামত মাটি নাই। কেতিয়াবা নেশ্যনেল হাইৱে আদি বনালে মাটি গ'লে তেওঁলোকে এটকাও ক্ষতিপূৰণ নাপায়। সেইকাৰণে মিছন বসুন্ধৰা 3ত এটা লক্ষ্য হ'ব যাতে ৰাজহুৱা অনুষ্ঠানবিলাকক আমি নামমাত্ৰ 1000 টকা বা 2000 টকা প্ৰিমিয়ামতে আমি যাতে মাটিবোৰ আবণ্টন কৰিব পাৰোঁ। দ্বিতীয়তে এজমালি পট্টা, মানুহৰ ফেমিলিৰ এখন পট্টা থাকে, এজনে বিক্ৰী কৰিব খুজিলে আনজনৰ আপত্তি হয় বা বিভিন্ন সময়ত তাৰ কাৰণে পাৰিবাৰিক কণ্ডলো হয়। আমি এজমালি পট্টাসমূহো বিভক্ত কৰিব খুজিছোঁ। ভূদান আৰু গ্ৰামদান মাটিত বহি থকা ৰাইজকো আমি মাটিৰ পট্টা এইবাৰ প্ৰদান কৰিব খুজিছোঁ। আৰু যোৱাবাৰ যিসকলে মিছন বসুন্ধৰা 2ত বিভিন্ন কাৰণত পট্টা নাপালে তাক আৰু এবাৰ আমি ৰিভিউ কৰিব খুজিছোঁ যাতে পাবলগীয়া মানুহখিনি বাদ পৰি নাযায়। 2 অক্টোবৰৰ পৰা চাওক, গুৱাহাটীত আৰু বিভিন্ন স্থানত, শিৱসাগৰ, লখিমপুৰ, নগাঁও আদি স্থানত তেওঁলোকে স্বাধীনতা দিৱস উপলক্ষে বোমা দি থোৱা বুলি। কালি ভিডিঅ' আছিল যে 6টাৰ পৰা 12টা বজাৰ ভিতৰত বোমা ফুটিব। আজি কোৱা হ'ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু পুলিচে বোমাবিলাক উদ্ধাৰ কৰিব লাগে। পুলিচে বোমা পাইছে বা নাই পোৱা সেই বিষয়ে আপোনালোকক পুলিচে ক'ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে নাই এই বিতৰ্কত নগৈ মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায়। প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকবিলাক কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায়। যদি অসমৰ যুৱকে অসমত নাথাকে কাক লৈ আমি অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম? তাৰতো কোনো অৰ্থই নাই। সেইকাৰণে মই আশা কৰিম অসমত যাতে কোনো ধৰণৰ বিনিয়োগকাৰীসকলে চিন্তা কৰিব পৰা বাহিৰত অসমৰ নাম ক'ৰবাত চেকা লগা আমি যাতে কোনো কাম অসমত নকৰোঁ আৰু সদায় আলাপ আলোচনাৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে মই আগ্ৰহী। আগতেও মই আলোচনাৰ কথা কৈছোঁ, আজিও মই দোহাৰিছোঁ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে অসমত কোনো কাৰণতে আমি বিকাশৰ যিটো ধাৰা তাক যাতে ম্লান পৰিব আমি নিদিওঁ। 72খন পট্টা আৰু 34 বিঘা মাটি অৰ্থাৎ আমাৰ সৰ্বমুঠ 881 গৰাকী ব্যক্তিয়ে মাটিৰ পট্টা লাভ কৰিছে। 369 বিঘা 2 কঠা আৰু 10 লেচা। আমি সকলোৱে জানো যে মাটিৰ পট্টা অবিহনে মাটিত বাস কৰি থকা ই কেতিয়াবা
আমাৰ বাবে যথেষ্ট বিপদৰ সংকেত হ'ব পাৰে। ইমান দিনে আমাৰ সমষ্টিৰ ৰাইজৰ যে মাটিৰ পট্টা নাছিলে সেই বিষয়ে ময়ো গম পোৱা নাছিলোঁ। আমাৰ বুঢ়াগোহাঁই নামঘৰৰ যে আজিলৈকে মাটিৰ পট্টা নাই বা বৰপলহা গাঁৱৰ ৰাইজৰ যে আজিলৈকে মাটিৰ পট্টা নাই, মই এক প্ৰকাৰ ক'ব গ'লে 2001 চনৰ পৰাই সমষ্টিত থাকিলোঁ, কিন্তু এই বিষয়ে মোৰ কোনো ধাৰণাও নাছিল আৰু কোনো মিটিঙত গ'লে কেতিয়াও মানুহে মাটিৰ পট্টাৰ বিষয়টো কেতিয়াও উল্লেখ কৰা নাছিলে। কিছু বছৰ আগতে আমি যেতিয়া খেহনীপাৰাত